ধেমাজিত দ্বিতীয় বাৰ্ষিক সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশন ধেমাজি জিয়াথলত চাৰিআলিৰ ভোগালী সমন্বয় ক্ষেত্ৰৰ আমোদ কৰিত অসমৰ অন্যতম জনগোষ্ঠী সোণোৱাল কছাৰীসকলৰ দ্বিতীয় বাৰ্ষিক সাহিত্য সভাৰ আয়োজন কৰা হয়। শুক্ৰবাৰে উক্ত অনুষ্ঠানত মূল তোৰণৰ শুভ উদ্বোধন, পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, সোণোৱাল কছাৰী ঐলাগত বিশিষ্ট সাহিত্যিকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত সোণোৱাল কছাৰী সাহিত্য সভাপতি সম্পাদকৰ লগতে সোণোৱাল কছাৰী জাতীয় সংগঠনৰ বিষয়ববীয়া জ্যেষ্ঠ গণ্যমান্য ব্যক্তিও ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, জনাই বাৰ্তা। সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ অধিৱেশনৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচী ইতিমধ্যে কেইবাটাও সুকলমে পাৰ হৈ গৈছে। আমাৰ প্ৰথম কাৰ্যসূচী আছিল যে সোণোৱাল কছাৰী দ্বিতীয় পূৰ্ণাংগ অধিৱেশনৰ ক্ষেত্ৰ অধ্যয়ন আৰু তোৰণ উদ্বোধন। ইতিমধ্যে সেই কাৰ্যসূচী সমাপন হৈ গৈছে আৰু তাৰ পিছতে আমাৰ দ্বিতীয় কাৰ্যসূচী আছিল পতাকা উত্তোলন। পতাকা উত্তোলনো ইতিমধ্যে হৈ গৈছে আৰু মূল পতাকা উত্তোলন কৰিছে সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱাল ডাঙৰীয়াই। তাৰ উপৰিও প্ৰত্যেকখন জিলাৰ সভাপতিয়ে একোখনকৈ পতাকা উত্তোলন কৰিছে। তাৰপিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী সুন্দৰভাৱে হৈ গৈছে। স্মৃতি তৰ্পণ মূল তৰ্পক আছিল সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱাল ডাঙৰীয়া। তাৰপিছতে যিসকল সহকাৰী সম্পাদক আছিল তেখেতসকলৰ নেতৃত্বতেই তেখেতসকলৰ সহযোগত স্মৃতি তৰ্পণ কাৰ্যসূচী হৈ গৈছে। তাৰ উপৰিও যি ঐলাগত যিসকল বিশিষ্ট সাহিত্যিক, সেই সাহিত্যিকসকলৰ যি মাল্যাৰ্পণ অনুষ্ঠান, সেই মাল্যাৰ্পণ অনুষ্ঠানো ইতিমধ্যে হৈ গৈছে আৰু ইয়াৰ পিছতে আমাৰ কেইবাটাও কাৰ্যসূচী আছে। সেই কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত আমি সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ, উপস্থিতি কামনা কৰিছোঁ। তাৰ উপৰিও সোণোৱাল কছাৰী বিষয়ৰ একোখনকৈ কুইজ আজি অনুষ্ঠিত হ'ব আৰু সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত যি ভাৰ, সেই ভাৰ গ্ৰহণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আমি খুব কম সময়ৰ ভিতৰত আয়োজন কৰিম আৰু তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী, সেই কাৰ্যসূচীৰ সকলোতে আমি ধেমাজিবাসী তথা অসমবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু ইতিমধ্যে অসম অৰুণাচলৰ প্ৰায় 600ৰো অধিক প্ৰতিনিধি আমাৰ এই অধিৱেশনস্থলীত উপস্থিত হৈছেহি। আমি সকলোৰে উপস্থিতিত উখল মাখল এটা পৰিৱেশ পাই অভ্যৰ্থনা সমিতি বিষয়ববীয়া হিচাপে আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ।